Hello everyone, welcome to Peer Learning. আজি মই তোমালোকৰ নৱম শ্ৰেণীৰ সময় নামৰ পাঠটিৰ ওপৰত এটি আলোচনা আগবঢ়াম। মূল পাঠ সময়। এই সময় নামৰ পাঠটিৰ ৰচক হৈছে নীলমণি ফুকন ডাঙৰীয়া। সময় পাঠটোৰ কেন্দ্ৰীয় বিষয় হৈছে সময়ানুৱৰ্তিতা, সময় সচেতনতা আৰু তাৰ উচিত ব্যৱহাৰৰ জৰিয়তে শৃংখলিত জীৱন যাপনৰ পথ পাঠটিত নিৰ্দেশিত হৈছে। ঘড়ীৰ কাঁটাকেইডালে সময় সূচিত কৰে যদিও কৰ্মৰ জৰিয়তেহে প্ৰকৃতাৰ্থত সময়ৰ মূল্যায়ন কৰিব পাৰি। সময়ৰ সদ্ব্যৱহাৰ কৰি উৎকৃষ্ট কৰ্ম চেনেকি ৰাখি যোৱাটোৱেই সময়ৰ প্ৰকৃত মূল্যায়ন। চুটি বাক্য গাঁথনি, স্পষ্ট ভাৱ, বহুল্যমাৰ্জিত পোনপটীয়া ভাষা আৰু প্ৰতিপাদ্য বিষয়ৰ সমৰ্থনত উদাহৰণৰ উপস্থাপন লেখকৰ গদ্যৰ অন্যতম বিশেষত্ব। এতিয়া আমি মূল পাঠলৈ আহিছোঁ। পাঠটি আৰম্ভ হৈছে এনেদৰে। নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰা হয়। দুয়ো ৰৈ নাথাকে, বৈ যায়। নৈৰ সোঁত যাওঁতে চকুৰে দেখি সময়ৰ সোঁত এনেদৰে বৈ নাযায়। এতিয়া ইয়াত পাঠটোত প্ৰথমতে কৈছে যে নৈৰ সোঁতৰ দৰেই সময়। আচলতে নৈ যেনেকৈ বৈ যায় তেনেদৰে সময়ো বৈ যায়। নৈ সোঁত যিদৰে আমি চকুৰে দেখোঁ কিন্তু সেইদৰে আমি সময়ৰ সোঁত দেখা নাপাওঁ। কাৰ্যক্ষেত্ৰতহে তাৰ গম পোৱা যায়। কাৰ্য অনুসৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ, কল্প, শতাব্দী, মজলীয়া ভাগবিলাকেই ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাকেই দিন, ৰাতি, পহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। এতিয়া ইয়াত কৈছে যে আমি সময় ঘড়ীৰ জৰিয়তে নহয়, অৰ্থাৎ কৰ্মৰ জৰিয়তেহে গম পাব পাৰোঁ। কাৰ্য অনুসৰিয়ে সময়ক ভাগ কৰা হৈছে আৰু এই সময়ৰ ডাঙৰ ভাগবিলাক হৈছে যুগ, কল্প, শতাব্দী, মজলীয়া ভাগবিলাক হৈছে ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাক হৈছে দিন, ৰাতি, প্ৰহৰ। আৰু ইয়াৰ ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাকান্ত। এইকাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশু ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একো যুগৰ লক্ষণ। এই যুগবিলাকৰ পৰিৱৰ্তনেই কালপান্তৰ, চাইক্লিক আদি বিভিন্ন নামত প্ৰখ্যাত। অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। গতিকে কাৰ্যগতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধিৰ বেছ কম হয় বাবেই সময়ৰ বিভিন্ন বিভাগৰ কল্পনা। এই দফাটিত বুজাইছে যে সময়ৰ ভাগবিলাক বিশেষ বিশেষ লক্ষণেৰে আক্ৰান্ত। এইকাৰণে হিন্দু শাস্ত্ৰমতে সময়ক 4টা যুগত ভাগ কৰিছে। 4টা যুগ হৈছে সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলি যুগ। আৰু সময়ৰ বাবেই কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন আৰু খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰৰ যীশু ৰাজত্ব ইত্যাদি। আৰু ইছলামসকলেও কৈছিলে যে এই ক্ষেত্ৰত শেষ ইমাম মেহদীৰ আগমনেই তেওঁলোকৰ একোটা যুগৰ লক্ষণো সূচায়। আৰু এই প্ৰক্ৰিয়াবোৰ বৃত্তাকাৰ গতিত ঘূৰি থাকে আৰু ঘূৰিবই লাগিছে। আৰু আচলতে কালপান্তৰ ইয়াত কৈছে যে যুগবিলাকৰ পৰিৱৰ্তনেই কালপান্তৰ। যুগবিলাক যেতিয়া পৰিৱৰ্তন হয় তেতিয়াই তাক কালপান্তৰ বুলি কোৱা হয়। কালপান্তৰ মানে হৈছে এটা কল্পৰ পৰা আন এটা কল্পলৈ পৰিৱৰ্তন। আৰু এই সময়বিলাক সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। আৰু এই সময় বৃত্তৰ ব্যাস কাৰ্যৰহে নিৰূপণ কৰে আৰু কাৰ্যৰ বাবেই এই বৃত্তৰ পৰিধিৰ বেছ কম হয়। একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰি সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ঢাপ তুলি সীমাবদ্ধ কৰি গৈছে। শতব্ৰত, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতন্যাব্দ ইত্যাদি সময় বিভাগৰ গুৰিতেই এনে একোটা স্মৰণীয় ঘটনা আছে। আচলতে এই দফাটোত কৈছে যে মানুহৰ বিভিন্ন কাৰ্যকলাপ বা
বিভিন্ন ঘটনাৰ ওপৰত অৱলম্বন কৰিও সময়ক বিভিন্ন ভাগত ভাগ কৰা হৈছে, যেনেকৈ ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী বা কিংবদন্তি, যুদ্ধ হোৱা বা বিভিন্ন ৰজাৰ ৰাজত্বৰ কালসমূহক ওপৰত ভিত্তি কৰিও সময়ক সীমাবদ্ধ কৰা হৈছে। আৰু যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হোৱাৰ পিছত শংকৰাব্দ আৰু যীশুখ্ৰীষ্টৰ জন্ম হোৱাৰ পিছত খ্ৰীষ্টাব্দ আদি সময়বিলাক প্ৰৱৰ্তন হৈছে। এনেদৰে বিভিন্ন ঘটনাসমূহে সময়ৰ ঢাপ তুলি সীমাবদ্ধ কৰি থৈ গৈছে। প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। ৬ ঋতুৰ উদ্ভৱ ইয়াতেই। জাৰত ঠেটুৱে ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালেই বসন্ত ঋতুৰ আগমন ধৰিব পাৰি। পদুম ফুলপাহ ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ গৈ সূৰ্য উদয় হোৱা আৰু অস্ত যোৱা সময়ছোৱা দেখুৱাই দিয়ে। বেলি ফুলপাহ সূৰ্যৰ লগে লগে ঘূৰে, ইয়াক বেলিঘড়ীও বুলিব পাৰি। কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে একো একোটা ঋতুৰ সম্ভেদ পোৱা যায়। ইয়াৰ পৰৱৰ্তী দফাটোত কৈছে যে জীৱ-জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। কেঁকোৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে, কুলি কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে তুৰতুৰালে, একো একোটা ঋতুৰ গম পোৱা যায়। গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰুৱাই উলটি আহোঁতে গধূলি হোৱা দেখা যায়। শিয়ালে সোৱাদি দি প্ৰতিটো প্ৰহৰৰ বাতৰি দিয়ে, ফেহুৱে জালি দি, টঙিত পাৰই ৰোণ দি জনায় যে পোহৰ হ'বলৈ আৰু বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতিপুৱাল বুলি মানুহে শোৱা পাতি এৰিবৰ উপক্ৰম কৰে। আদিতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একো একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। এঠাইলৈ যাবলৈ কিমান সময় লাগিব সেই কথা ৰিংটোৱে, তামোল খাই শেষ কৰা কথাটোৱে একেটা উশাহে নিৰ্ধাৰণ কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল ছুটি হয় তাক চাই সময় ঠিক কৰিছিল। এইটোত কৈছে যে ইয়াৰ পৰা বুজাব বিচাৰিছে যে আদিম কালত মানুহে প্ৰকৃতি জগতৰ বিভিন্ন পৰিৱৰ্তনবিলাক চায়েই সময় নিৰূপণ কৰিছিল। তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ কিমান সময় লাগিব সেইটো কথা ৰিংটোৱে অৰ্থাৎ উকিটোৱে তামোলখন খাই শেষ হোৱা কথাটোৱে বা একেটা উশাহতেই এইবিলাক নিৰ্ধাৰণ কৰিয়েই সময় জুখি উলিয়াইছিল। আৰু বেলিৰ গতিৰ লগে লগে ছাঁটোৰ নিজৰ গাৰ ছাঁটোৰ যিদৰে পৰিৱৰ্তন হয় সেই কথাটোৰ পৰাও তেওঁলোকে সময় নিৰূপণ কৰিছিল। উদ্ভাৱিকা শক্তিৰ বলত মানুহে লাহে লাহে সময় নিৰূপণ কৌশল উলিয়াবলৈ ধৰে। গ্ৰহ নক্ষত্ৰৰ গতিৰ লগত সামঞ্জস্য ৰাখি সময়ৰ সম্বন্ধ স্থিৰ কৰি লয়। চন্দ্ৰ সূৰ্যৰ গতি চাই দিন মাহ গণনা কৰিবলৈ ধৰে। এইদৰে সময়ৰ ক্ষুদ্ৰতম অংশ নিমিষ মুহূৰ্তকো ধৰিব পৰা হ'ল। বিজ্ঞানৰ বলত ক্ৰমে সময় নিৰূপক যন্ত্ৰপাতি উলিয়াই এই ভাগবিলাক কৰায়ত্ব কৰি মানুহে যাৱতীয় কাম সম্পাদন কৰি আহিছে। মানুহে বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময়ৰ ক্ষুদ্ৰতম অংশবিলাককো স্থিৰ কৰিব পাৰিছে যদিও সময়ৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্ম। কৰ্মৰ মাজেদিহে সময়ৰ গতি ধৰিব পাৰি। এলেহুৱাৰ দিনটো নাযায় নোপোৱাই, কিন্তু কৰ্মী লোকৰ মানুহত দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে। এইকাৰণেই বোধ কৰোঁ মানুহে এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হৈছে সেই কথা মানুহৰ কল্পনাৰো অতীত। ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে। মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থ এয়েই। বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ লগে লগে মানুহে বিভিন্ন ধৰণে বিভিন্ন যন্ত্ৰপাতিৰ সহায়ত সময় নিৰূপণ কৰিবলৈ সক্ষম হৈছে বুলি এই দফাটোত বুজাব বিচাৰিছে। আৰু ইয়াত কৈছে যে বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময়ক ধৰি ৰাখিব পাৰিলেও কিন্তু সময়ৰ প্ৰকৃত যন্ত্ৰ হৈছে কৰ্ম। কৰ্মৰ মাজেদিহে সময় ধৰিব পাৰি। উদাহৰণস্বৰূপে এলেহুৱাৰ বাবে দিনটো নাযায় নোপোৱাই যেন লাগে কিন্তু কৰ্মী লোকৰ বাবে দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে। আকৌ ইয়াত বুজাইছে যে মানুহৰ এবছৰে দেৱতাৰ এদিন আৰু ব্ৰহ্মাৰ বাবে মানুহৰ এটা কল্প বা 1000 যুগ এটা এদিন আৰু এটা ৰাতিৰ সমান। সময়ৰ সদ্ব্যৱহাৰ কৰা কথাৰ ওপৰতে তাৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি।
কৰিবলগীয়া কামখিনি শৃংখলা লগাই কৰি উঠিলেই সময়ৰ সদ্ব্যৱহাৰ কৰা হ'ল বুলি ক'ব পাৰি। শৃংখলা লগাই ৰেলগাড়ীৰ সময় তালিকা নিৰূপণ কৰা হয় বাবেই কেৰ্কেটুৱাই গছে গছে বগাই ফুৰাৰ দৰে মানুহে ইখন ৰেল এৰি সিখন ৰেলত উঠি দেশ বিদেশ বৰঘৰ মাৰলঘৰ যেন কৰি ফুৰিছে। ঘৰখন চলোৱাৰ পৰা এখন ৰাজ্য চলোৱালৈকে সকলো কামতে শৃংখলাৰ মাজেদি সময়ৰ সদ্ব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰে বাঁহতল হৈ উঠে, ৰাজ্য গুচি অৰাজকতাত পৰিণত হয়। এই দফাটিত বুজাব বিচাৰিছে যে সময়ৰ সদ্ব্যৱহাৰ কথাৰ ওপৰতহে ইয়াৰ যথাৰ্থ মূল্য নিৰ্ণয় কৰিব পাৰি। ইয়াত উদাহৰণস্বৰূপে বুজাইছে যে ৰেলগাড়ী এখনৰ সময় শৃংখলাবদ্ধভাৱে নিৰূপণ কৰাৰ বাবেহে কেৰ্কেটুৱাই গছে গছে বগাই ফুৰাৰ দৰে মানুহে ইখন ৰেল এৰি সিখন ৰেলত উঠি দেশ বিদেশ ভ্ৰমণ কৰি ঘৰত থকাৰ দৰে অনুভৱ কৰিছে। আকৌ ইয়াত কৈছে যে ঘৰ এখন চলাবৰ বাবেও নিয়ম শৃংখলাৰ প্ৰয়োজন হয়, অন্যথা ঘৰ গুচি অচিৰে বাঁহতল হৈ উঠে। ৰাজ্যৰ ক্ষেত্ৰতো একেটা নিয়মেই প্ৰযোজ্য হয়। ৰাজ্য যদি শৃংখলাবদ্ধভাৱে শাসন নকৰে তেন্তে ৰাজ্য গুচি অৰাজকতাত পৰিণত হয়। ইয়াৰ পৰৱৰ্তী দফাটি আৰম্ভ হৈছে এনেদৰে: সময়ৰ টিকনিডাল হেনো আগফালে, কাজেই সময়তকৈ দুখোজ সদায় আগবাঢ়ি যাব নোৱাৰিলে সময়ে পাখি লগা কাঁড়ৰ দৰে উৰা মাৰিব খুজিলে পাছফালৰ পৰা সেই টিকনিত ধৰি ৰখা টান হয়। এইকাৰণেই জ্ঞানী আৰু কৰ্মী লোকে নিৰ্ধাৰিত সময়ৰ ২-৪ মিনিট আগেয়ে হ'লেও প্ৰস্তুত থাকে। ই চকুৰ আগতে ৰেলখন এৰিলে বুলি আধা মিনিট সময় বেলি কৰি দিনটো ষ্টেচনত ৰৈ থাকিবলগীয়া হোৱা ঘটনাও নঘটা নহয়। নিৰ্ধাৰিত সময়ত উপস্থিত হ'ব নোৱাৰাত অৰ্থহানি মনস্তাপ হোৱা দৃষ্টান্তও পোৱা যায়। পাছফালৰ পৰা বল দিয়া সেনা গৈ পোৱা ৫ মিনিট পলম হোৱাৰ বাবেই দিগ্বিজয়ী নেপোলিয়ন ৱাটাৰলু যুদ্ধত ঘাটিল বুলি কোৱা হয়। যুদ্ধবিগ্ৰহত সময়ৰ মূল্য দিহে জয় হ'ব পাৰি, এই কথা ভালদৰে হৃদয়ংগম কৰি লাচিতে মোমায়েকৰ মূৰটো কাটিও কাৰ্যসিদ্ধি কৰিছিল। সেই কথা বুজিছিল বাবেই লাচিত আজিও মহাবীৰ। এই দফাটিৰ জৰিয়তে বুজাব বিচাৰিছে যে সময়ৰ কাল্পনিক টিকনিডাল হেনো আগফালে। সদায় মানুহে সময়তকৈ দুখোজ আগবাঢ়ি থাকিব লাগে, নহ'লে সময়ে পাখি লগা কাঁড়ৰ দৰে উৰা মাৰিব। সেইবাবে জ্ঞানী আৰু কৰ্মী লোকে কৈছে যে তেওঁলোকে সদায় ২-৪ মিনিট আগেয়ে কামৰ বাবে প্ৰস্তুত হৈ থাকে। ইয়াত উদাহৰণ দিছে যে চকুৰ আগতে ৰেলখন গুচি যায়, কিন্তু আধা মিনিট সময় পলম হোৱাৰ বাবে মানুহ গোটেই দিনটো ষ্টেচনত ৰৈ থাকিবলগীয়া হয়। নেপোলিয়ন বোনাপাৰ্ট ফৰাচী দেশৰ এজন বীৰ যোদ্ধা আছিল, কিন্তু এই দিগ্বিজয়ী বীৰজনেও পাছফালৰ পৰা বল দিয়া সৈন্য গৈ ৫ মিনিট পলম হোৱাৰ বাবেই ৱাটাৰলু যুদ্ধত পৰাস্ত হ'বলগীয়া হয়। সেয়েহে যুদ্ধবিগ্ৰহতো সময়ৰ মূল্য দিহে জয় হ'ব পাৰি। অসমৰ মহাবীৰ লাচিত বৰফুকনেও সেই কথা হৃদয়ংগম কৰিছিল বাবেই সময়ৰ পলম হোৱাৰ বাবেই মোমায়েকৰ মূৰটো কাটি কাৰ্যসিদ্ধি কৰিবলৈ সক্ষম হৈছিল। সেইবাবেই লাচিত আমাৰ মাজত আজিও মহাবীৰ হৈ জিলিকি আছে। সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। একোজন ধনকুবেৰে ১ মিনিটত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে। এজন মানুহে হয়তো গোটেই জীৱনত একেলগে ১,০০০ টকা চকুৰে নেদেখে। ঘোঁৰা-চেকুৰত ১ মুহূৰ্তৰ আগতে অহা ঘোঁৰাৰ গিৰিহঁতে লক্ষ লক্ষ টকা পোৱাৰ দৃষ্টান্ত আছে। ঘণ্টাত ২০ মাইল যোৱা লৰী মটৰ এখনৰ উপাৰ্জন ঘণ্টাত ২ মাইল যোৱা গৰুগাড়ীখনৰ সমান হ'ব নোৱাৰে। ঘনাই মাকোটো মাৰিব পৰা শিপিনী দিনটোত উলিওৱা ২খন গামোচাৰ মূল্য ৩ বাৰ টোঁৱাই মাকোটো মাৰি দিনটোত উলিওৱা এখন গামোচাৰ মূল্যতকৈ নিশ্চয় বেছি। পৰীক্ষাত প্ৰশ্নকাকত পিটিকি থাকি সময় নষ্ট কৰা পৰীক্ষাৰ্থীতকৈ তলৰ মূৰ ওপৰ কৰিবলৈ সময় নোপোৱা পৰীক্ষাৰ্থীয়ে বেছি নম্বৰ পাব যে সেইটো খাটাং। এই দফাটোত বুজাইছে যে সময় অমূল্য ধন। সময়ৰ মূল্য বুজি পোৱা একোজন লোকহে জীৱনত সফল হ'ব পাৰে, আৰু যিজন লোকে সময়ৰ মূল্য বুজি সময়ৰ কাম সময়ত কৰিব সেইজনেই সময় নষ্ট কৰা লোকজনতকৈ নিশ্চয় জীৱনত সফল হ'ব পাৰিব। ইয়াত উদাহৰণ দিছে যে পৰীক্ষাৰ প্ৰশ্নকাকত পিটিকি থাকি সময় নষ্ট কৰা পৰীক্ষাৰ্থীতকৈ তলৰ মূৰ ওপৰ কৰিবলৈ সময় নোপোৱা পৰীক্ষাৰ্থীহে বেছি নম্বৰ পাব। সময়ৰ শৰ মাৰিব নাজানিলে শৰপহুৰ মাংস খাবলৈ আশা কৰা মিছা। সেই শৰে শহাপহু এটাকো মাৰিব নোৱাৰে। ভোক চৰি যোৱাৰ পাছত মাছে মঙহে এগাল খালেও পিত্তৰ বাঁহ গুচোৱা টান। বতৰ চাই কঠীয়া নেপেলালে জেঠৰ বৰষাৰত সিঁচিলে গু নধৰে। চোৰে সিন্ধি দি বৰপেৰাটো উলিয়াই নিয়াৰ পাছত সিন্ধিৰ মুখত চোৰ ধৰিবলৈ খাপ দি থাকিলে বয়-বস্তু উলিয়াই লৈ পথাৰৰ মূৰত পেলাই থৈ যোৱা সুদা পেৰাটোকো পোৱাৰ আশা নাথাকে। ৰোগে দেখা দিয়াৰ
ৰোগে দেখা দিওঁতে দুপালি ঔষধৰ ব্যৱস্থা নকৰিলে ৰোগীক তুলসী তললৈ উলিয়াই ধনন্তৰী মাতিলেও কাম নিদিয়ে। কৰ্মী লোকৰ সময়ৰ ভাগবিলাক দেখিলে আচৰিত হ'ব লাগে। মহাত্মা গান্ধীৰ ২৪ ঘণ্টাৰ কাৰ্যতালিকা চালেই এই কথা গম ধৰিব পাৰি। পৰুৱাৰ দৰে নানি নিচিগা কামেও তেওঁক জুমুৰি দি ধৰিব নোৱাৰে। এওঁলোকৰ মনত সময়ৰ সুৰুঙা বোলা ঠাই এডোখৰ নাই। সুৰুঙা থাকিলেও সি ভগা বেৰৰ জুলুঙা নহয়, বাঁহীৰ ফুটাকেইটাহে। বাঁহীত মুখ দিয়া মাত্ৰেই আঙুলিবিলাক তাত নাচি উঠি সপ্তসুৰৰ ঢৌ তোলে। বিশ্ৰাম বোলা কথাটো তেওঁলোকৰ মনত বিশেষ ৰকমৰ শ্ৰমহে, তাৰ পৰা বিৰতি নহয়। তেওঁলোকৰ কৰ্মৰ পৰা অব্যাহতি নোলোৱা সাধাৰণ দুদিনীয়া জীৱন যাপন কৰিও সময়ক অনন্ত কৰ্মগ্ৰন্থিৰে বান্ধি অনন্তকাললৈ অমৰধাম লাভ কৰে। সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁটা কেইডালত নাই। এই পাঠটিৰ অন্তিম দফাটিত বুজাব বিচাৰিছে যে সময়ৰ শৰ মাৰিব নাজানিলে শৰপহুৰ মাংস খাবলৈ আশা কৰা মিছা। অৰ্থাৎ শৰ হৈছে এবিধ কাঁড় আৰু ইয়াক ধনুত গুণ লগাই জীৱ-জন্তু বধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। শৰপহু হৈছে এক শ্ৰেণীৰ তীব্ৰবেগী পহু। ইয়াৰ মঙহ খাবলৈ সেয়েহে সোৱাদ লগা, অৰ্থাৎ ভাল লগা কাম বা ভাল লাভদায়ক কামত কোনো ঘটনা এটা ঘটিবলৈ হ'লে উচিত সময়ত কাম কৰিব পাৰিবই লাগিব, অৰ্থাৎ সময়ৰ যথোপযুক্ত ব্যৱহাৰ কৰিব পাৰিবই লাগিব। সেয়েহে ইয়াত উদাহৰণস্বৰূপে হিন্দী-দিয়া চোৰৰ কথা কৈছে। ৰোগীয়ে ৰোগ দেখা দিওঁতে দুপালি ঔষধৰ ব্যৱস্থা কৰিবলৈ কৈছে। ইয়াত কৈছে যে কৰ্মী লোকসকলে তেখেতসকলৰ সময়বিলাক আচৰিত ধৰণে ভাগ কৰি ল'ব পাৰে। মহাত্মা গান্ধীৰ দৰে ব্যক্তিয়ে ২৪ ঘণ্টাৰ কাৰ্যতালিকা আচৰিত ধৰণে ভাগ কৰে। পৰুৱাৰ দৰে নানি নিচিগা কামেও তেওঁক জুমুৰি ধৰিব নোৱাৰে। এই লোকসকলৰ বাবে সময়ৰ সুৰুঙা বোলা ঠাই এডোখৰ নাই। সুৰুঙা থাকিলেও সি ভগা বেৰৰ জুলুঙা নহয়, বাঁহীৰ ফুটাকেইটাহে। বাঁহীত মুখ দিয়া মাত্ৰেই আঙুলিবিলাক তাত নাচি উঠি সপ্তসুৰৰ সৃষ্টি কৰে। বিশ্ৰাম বোলা কথাটো তেওঁলোকৰ মনত বিশেষ ৰকমৰ শ্ৰমহে হয়। সেয়েহে তেওঁলোকে কৰ্মৰ পৰা অব্যাহতি নোলোৱা সাধাৰণ দুদিনীয়া জীৱন যাপন কৰিও অনন্ত সময়ক কৰ্মগ্ৰন্থিৰে বান্ধি অনন্তকাললৈ অমৰধাম লাভ কৰে। ইয়াত আকৌ কৈছে যে সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁটা কেইডালত নাই। এই পাঠটি ইমানতে অন্ত পৰিছে। মই ভাবোঁ তোমালোকে অলপ হ'লেও উপকৃত হ'বা। তোমালোকে ইয়াৰ থকা প্ৰশ্ন উত্তৰখিনি কৰি পেলাবা, তেতিয়া তোমালোকৰ নিশ্চয় যথেষ্ট সহায় হ'ব। আৰু ইমানেই আজিলৈ সামৰিছোঁ। ধন্যবাদ।